প্ৰিয় দৰ্শক অসম মটৰ কাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত মহেন্দ্ৰা নতুনকৈ লঞ্চ কৰা এছইভি গাড়ী মহেন্দ্ৰা XUV 700 গাড়ীখন দেখাব বিচাৰিছো। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক আমি এতিয়া গাড়ীখনৰ ফ্ৰণ্ট সাইডটো চাওঁ। ফ্ৰণ্ট সাইডে চাওক, ইয়াত আপোনাৰ এটা নতুন লগো ইউজ কৰা হৈছে, মহেন্দ্ৰা নতুন লগো দিয়া হৈছে, যিটো ডিজাইন আপোনাৰ বহুত ভাল লগা হৈ পৰিছে দেখাত। আৰু ইয়াত আপোনাৰ চাওক ব্লেক কালাৰ আপোনাৰ গ্ৰিল ইউজ কৰিছে, লগতে আপোনাৰ চিলভাৰ ফিনিচিঙো দিয়া হৈছে গ্ৰিলৰ লগত। লগোটোৰ তলত চাওক, আপোনাৰ ইয়াত কেমেৰা আপোনাৰ প্ৰভাইড কৰিছে, ফ্ৰণ্ট সাইডে আপোনাৰ কেমেৰা দিছে। আৰু এইটো আপোনাৰ গ্ৰে কালাৰ আপোনাৰ এটা বাম্পাৰ ইউজ কৰা হৈছে। হেডলেম্প আপোনাৰ বিগ সাইজত দিয়া হৈছে, লগতে আপোনাৰ সি শেপৰ LED DLs দিয়া হৈছে, LED আপোনাৰ হোৱাইট কালাৰ লাইট দিয়া হৈছে, ইণ্ডিকেটৰ দিয়া হৈছে, লগতে আপোনাৰ এটা বুষ্টাৰ ফাংচন ইউজ কৰিছে। গাড়ীখন আপুনি যেতিয়া হাই স্পীডত চলাব আপোনাৰ গাড়ীখনৰ লাইটৰ পোহৰটো বাঢ়ি যাব। আৰু আপোনাৰ ইয়াত LED আপোনাৰ ফগ লাইট আপোনাৰ LED দিয়া হৈছে। গাড়ীখনৰ আপোনাৰ ফ্ৰণ্ট সাইডটো চাওক, এটা গৰ্জিয়াছ লুকছ দিয়া হৈছে। আৰু গাড়ীখন আপোনাৰ ৰিয়েলত ফ্ৰণ্ট সাইডটো বহুতেই ভাল লাগে। গাড়ীখনৰ আপোনাৰ সাইড প্ৰফাইলটো চাওক, এটা বিগ সাইজৰ গাড়ী হয় এখন আপোনাৰ, আৰু এখনৰ 7 সিটাৰ হয়, 7টা সিট আপোনাৰ গাড়ীখনত দিয়া হৈছে আপোনাৰ, সেইকাৰণে গাড়ীখন আপোনাৰ বিগ সাইজৰ হয়। আৰু এই আপোনাৰ টায়াৰটো চাওক, ইয়াত আপোনাৰ 18 ইঞ্চ এলয় হুইলছ দিয়া হৈছে। আৰু লগতে আপোনাৰ টায়াৰ ছেকশ্যন আছে 235/60। আৰু আপোনাৰ ORBM হৈছে আপোনাৰ বডি কালাৰ দিয়া হৈছে, লগতে LED ইণ্ডিকেটৰ দিয়া হৈছে, আৰু আপোনাৰ কেমেৰাও ইয়াত প্ৰভাইড কৰা হৈছে। আৰু আপোনাৰ ইয়াত এটা নতুন ফাংচন দিয়া হৈছে, স্মাৰ্ট ড্ৰ হেণ্ডেল দিয়া হৈছে। আপুনি গাড়ীখন যেতিয়া লক কৰিব মানে আনলক কৰিব, তেতিয়া ড্ৰ হেণ্ডেল আপোনাৰ অপেন হৈ যাব, এয়া চাওক। আৰু যেতিয়া আপুনি লক কৰিব ড্ৰ হেণ্ডেল আকৌ অট'মেটিকলি আপোনাৰ ক্ল'জ হৈ যাব। চ' দেখাত বহুতেই ভাল লগা হৈ পৰিছে স্মাৰ্ট ড্ৰ হেণ্ডেল। গাড়ীখনৰ আপোনাৰ বেক সাইডৰ প্ৰফাইলটো চাওঁ আহক। ইয়াত চাওক, আপোনাৰ ওপৰত দিছে আপোনাৰ চাৰ্ফ এণ্টেনা দিছে, স্পইলাৰ দিয়া হৈছে। আৰু আপোনাৰ ইয়াত চাওক হাই মাউণ্ট ষ্টপ লেম্প দিছে, ডিফগাৰ দিয়া হৈছে, ৱাইপাৰ দিয়া হৈছে। আৰু আপোনাৰ তলত চাওক, ইফালে তলত আপোনাৰ নিউ মহেন্দ্ৰাৰ লগো দিয়া হৈছে, নিউ লগো। আৰু ইয়াত আপোনাৰ পাৰ্কিং কেমেৰা দিয়া হৈছে আপোনাৰ ইয়াত। আৰু এই আপোনাৰ টেল লেম্প আপোনাৰ ইয়াত কমপ্লিট LED টেল লেম্প দিয়া হৈছে, লগতে আপোনাৰ ইণ্ডিকেটৰ আৰু বেক লাইট আপোনাৰ ইয়াত প্ৰভাইড কৰা হৈছে। আৰু আপোনাৰ ইয়াত চাওক XUV 700 বেছ লিখা আছে। আৰু আপোনাৰ এইখন আপোনাৰ টপ মডেল হয়, ইয়াত লিখা আছে AX7 বুলি লিখা, লাক্সাৰী পেক লিখা আছে। আৰু ইয়াত পাৰ্কিং চেন্সৰ আপোনাৰ দিয়া হৈছে। আৰু আপোনাৰ এই বাম্পাৰটো চাওক, বাম্পাৰ আপোনাৰ কমপ্লিট গ্ৰে কালাৰ ইউজ কৰা হৈছে, অলপ ডাঙৰ দিছে। আৰু আপোনাৰ ইয়াত দুটা ৰিফ্লেক্টৰ দিছে, ৰাইট এণ্ড লেফ্ট চাইডে আপোনাৰ দুটা ৰিফ্লেক্টৰ ইয়াত দিয়া হৈছে। এটা আপোনাৰ কমপ্লিট ভিউ হয় বেক সাইডৰ প্ৰফাইলটোৰ। গাড়ীখনত আপোনাৰ স্মাৰ্ট কি দিয়া হৈছে, ইয়াত চাওক লক, আনলক আৰু বুট অপেন কৰা চিষ্টেম দিছে। আৰু এইটো চাইডে আপোনাৰ নিউ মহেন্দ্ৰা লগো আপোনাৰ ইয়াত দিয়া হৈছে। এতিয়া আমি বুট স্পেচটো চাওঁ আহক। ইয়াত আপোনাৰ সেন্সৰ দিয়া আছে আপুনি বুট অপেন কৰিবৰ কাৰণে। ইয়াত চাওক, আপোনাৰ ইয়াত আপোনাৰ 220 লিটাৰ্ছ আপোনাৰ বুট স্পেচ দিয়া হৈছে। আৰু আপোনাৰ যদি বেছি লাগেজ আছে, তেতিয়া আপুনি থাৰ্ড ৰ' চিটটো এনেকৈ ফ'ল্ড কৰি ল'ব পাৰিব। চাওক, কমপ্লিট আপুনি চিটটো যিটো থাৰ্ড ৰ' চিট আপুনি কমপ্লিট ফ'ল্ড কৰি লৈ আপুনি ইউজ কৰিব পাৰিব আপুনি। আৰু ইয়াত চাওক, আপোনাৰ টুল কিটছ দিয়া হৈছে, আপোনাৰ কমপ্লিট টুল কিটছ আপোনাৰ ইয়াতে দিয়া হৈছে। আৰু তাৰ তলত আপোনাৰ স্পেয়াৰ টায়াৰটো আপোনাক দিয়া হৈছে, আপুনি ইউজ কৰিব পাৰিব, আপোনাৰ তলত দিয়া হৈছে স্পেয়াৰ টায়াৰটো। এতিয়া আমি আপোনাৰ ৰিয়াৰ ডোৰখন চাওঁ আহক। এয়া আপুনি এনেকৈ স্মাৰ্ট ড্ৰ হেণ্ডেল দিয়া হৈছে, এনেকৈ আপুনি অপেন কৰিব লাগিব। আৰু এয়া চাওক, এতিয়া ইয়াতো আপোনাৰ উডেন ফিনিচিং কৰা হৈছে, লগতে ক্ৰ'ম হেণ্ডেল আপোনাৰ ইয়াত দিয়া হৈছে। আৰু আপোনাৰ ইয়াত পাৱাৰ উইণ্ড'ৰ ছুইচ দিছে, পিয়ানো ব্লেক ফিনিচিং কৰিছে। আৰু তলত আপোনাৰ ৱাটাৰ বটল স্পেচ দিছে, আৰু মিউজিক বক্সো আপোনাৰ ইয়াত দিয়া হৈছে। আৰু আপোনাৰ ইয়াতো চাওক, ইয়াত এডজাষ্টেবল হেডৰেষ্ট প্ৰভাইড কৰিছে। আৰু মাজত আপোনাৰ ইয়াত আৰ্মৰেষ্ট দিছে। ইয়াত চাওক, আৰ্মৰেষ্টত আপোনাৰ কাপ হোল্ডাৰ দিছে, দুটা কাপ হোল্ডাৰ ইয়াত প্ৰভাইড কৰিছে। আৰু গাড়ীখনৰ আপোনাৰ স্পেচ হিচাপে বহুত ভাল হয়, আপুনি ইয়াত আপোনাৰ 3জন মানুহ আৰামত যাব পাৰিব। আৰু ইয়াত চাওক, আপোনাৰ ইয়াত AC ভেন দিছে আপোনাৰ ইয়াৰ পেচেঞ্জাৰ কাৰণে। আৰু USB আপোনাৰ চাৰ্জাৰ দিছে আপোনাৰ মোবাইল চাৰ্জ কৰিবৰ কাৰণে। আৰু ওপৰত চাওক, আপোনাৰ ইয়াত লাইট দিয়া হৈছে। আৰু লগতে আপোনাৰ ইয়াত হেণ্ডেল দিয়া হৈছে, আপুনি ইউজ কৰিব পাৰিব। আৰু ইয়াত চাওক, আপোনাৰ ইয়াৰ যিটো মাজৰ পৰ্চনটো হয়, এইটো কমপ্লিট ফ্লেট কৰা হৈছে। চ' 3জন মানুহ আৰামত জাৰ্ণি কৰিব পাৰিব।
এতিয়া আমি থাৰ্ড ৰ' ছিটটো চাওঁ আহক থাৰ্ড ৰ'ত যাবলৈ হ'লে আপুনি এনেকৈ ছেকেণ্ড ৰ' ছিটটো আপুনি ফ'ল্ড কৰি ল'ব লাগিব ফ'ল্ড কৰি পেলাই আপুনি এনেকৈ থাৰ্ড ৰ'ত যাব পাৰিব এনেকৈ এইটো চাওক আপুনি ইয়াত দুটা হেডৰেষ্ট আপোনাক দিয়া হৈছে এডজাষ্টেবল হেডৰেষ্ট প্ৰভাইড কৰিছে আৰু ইয়াৰ যিটো স্পেচ অলপ এডজাষ্টমেণ্ট কৰিব লাগিব আপুনি আৰু ইয়াত চাওক AC ভেন দিয়া হৈছে AC ভেন দিছে ইয়াৰ বটল হোল্ডাৰ স্পেচ দিছে ইয়াত চাওক AC ভেন দিছে আপুনি এডজাষ্ট কৰি ল'ব পাৰে আৰু 12 ভল্ট চাৰ্জাৰ দিছে আৰু লগতে আপোনাৰ ইয়াত ড'ৰ হেণ্ডেল দিছে আপুনি ইয়াত আৰু মিউজিক বক্সো আপোনাৰ ইয়াত প্ৰভাইড কৰা হৈছে আৰু আপোনাৰ থাৰ্ড ৰ' স্পেচটো আপোনাৰ এডাল্টৰ কাৰণে অলপ প্ৰব্লেম হয় কিন্তু বাচ্চাৰ কাৰণে চাইল্ডৰ কাৰণে আপোনাৰ সুবিধা হয় থাৰ্ড ছিটটো কমফৰ্টেবল হয় বাচ্চাৰ কাৰণে এতিয়া আমি ড্ৰাইভাৰ ডোৰখন চাওঁ আহক ইয়াত এটা আপোনাৰ ৱেলকাম ফাংচন দিছে ড্ৰাইভাৰ ডোৰখন যেতিয়া আপুনি অপেন কৰিব ছিটটো আপোনাৰ অট'মেটিকলি পিছলৈ গুচি যায় চ' আপোনাৰ বহিবৰ কাৰণে বহুত সুবিধা হয় আৰু ইয়াত চাওক আপোনাৰ উডেন ফিনিচিং কৰিছে ক্ৰম হেণ্ডেল দিয়া হৈছে এইটো আপোনাৰ 6 ৱে ছিট এডজাষ্টমেণ্ট দিয়া হৈছে আৰু 3 ৱে আপোনাৰ মেমৰি পেক দিয়া হৈছে আৰু আপোনাৰ তলত চাওক আপোনাৰ 4 ড'ৰ্ছৰ আপোনাৰ পাৱাৰ উইণ্ড'ৰ ছুইচ দিয়া হৈছে তাৰপিছত চাইল্ড ছেফটি লক দিয়া হৈছে আৰু আপোনাৰ ORBM আপুনি ইয়াৰ পৰা এডজাষ্ট কৰিব পাৰিব আপুনি ইয়াৰ পৰা ORBM এডজাষ্ট কৰিব পাৰিব আৰু আপোনাৰ ইয়াত পিয়ানো ব্লেক ফিনিচিং কৰা হৈছে যিটো দেখাত বহুত ভাল লগা হৈছে আৰু ইয়াত আপোনাৰ ৱাটাৰ বটল স্পেচ দিয়া হৈছে আৰু ইয়াত তলৰ ইফালে চাওক ইয়াৰ ছাইডত আপোনাৰ মিউজিক বক্স আপোনাৰ ইয়াত প্ৰভাইড কৰা হৈছে আৰু আপোনাৰ ইয়াত এইটো আপুনি ছিট এডজাষ্টমেণ্ট কৰিব পাৰিব আৰু আপোনাৰ গাড়ীখনৰ ছিট আপোনাৰ লেডাৰেড ছিট দিয়া হৈছে লগতে আপোনাৰ এডজাষ্টেবল হেডৰেষ্ট ইয়াত প্ৰভাইড কৰা হৈছে আৰু আপোনাৰ ড্ৰাইভাৰ ডোৰখনৰ একদম চুকত চাওক ইয়াত চাওক আপোনাক ইয়াত আপোনাৰ মিউজিকৰ টুইটাৰ ছিষ্টেম আপোনাৰ ইয়াত প্ৰভাইড কৰা হৈছে এতিয়া আমি গাড়ীখনৰ ভিতৰত চাওঁ আহক ইয়াত চাওক আপোনাৰ গাড়ীখনৰ ভিতৰত আপোনাৰ ইয়াত পাৱাৰ ষ্টাৰিং দিয়া হৈছে লেডাৰ লেপ আপোনাৰ পাৱাৰ ষ্টাৰিং ইয়াত প্ৰভাইড কৰিছে আৰু ইয়াৰ মাজত আপোনাৰ নিউ লগো আপোনাৰ দিয়া হৈছে আৰু লেফ্ট চাইডে আপোনাৰ মাল্টিমিডিয়া কণ্ট্ৰল আপুনি কৰিব পাৰিব আৰু ৰাইট চাইডে আপুনি ইয়াত ক্ৰছ কণ্ট্ৰল আপুনি অপাৰেট কৰিব পাৰিব আৰু এতিয়া ওপৰত চাওক ইয়াত চাওক আপুনি এইটো চাইডে আপুনি ৱাইপাৰ কণ্ট্ৰল কৰিব পাৰিব আৰু ৰাইট চাইডে আপুনি হেডলেম্প এণ্ড ইণ্ডিকেটৰ আপুনি ইয়াত কণ্ট্ৰল কৰিব পাৰিব এতিয়া আপুনি ইয়াত চাওক ইয়াত আপোনাৰ ষ্টাৰ্ট ষ্টপ ছুইচ দিয়া হৈছে আৰু আমি আহক গাড়ীখন ষ্টাৰ্ট কৰোঁ আহক ইয়াত চাওক ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ অন হৈছে গাড়ীখনৰ এটা লুকছটো এটা বেলেগ হৈ পৰিছে ইয়াত আপোনাৰ ট্ৰেকমিটাৰ দিয়া হৈছে স্পীডমিটাৰ দিয়া হৈছে আপোনাৰ আৰু মাজত আপোনাৰ ইনফৰমেশ্যন ছিষ্টেম দিয়া হৈছে গাড়ীখনৰ সকলো ইনফৰমেশ্যন দিয়া হৈছে ইয়াত চাওক আপোনাৰ টাচ স্ক্ৰীণ হয় চেণ্টাৰ কনচেলত আপোনাৰ ইয়াত টাচ স্ক্ৰীণ দিয়া হৈছে ইয়াত আপোনাৰ নেভিগেশ্যন আছে আপোনাৰ আৰু এণ্ড্ৰইড অটো দিয়া আছে আৰু আপোনাৰ এলেক্সা কানেক্টেড আপুনি কৰিব পাৰিব এলেক্সা থ্ৰুদি আপুনি AC হওক ছানৰুফ হওক আপুনি কণ্ট্ৰল কৰিব পাৰিব গাড়ীখনৰ সকলো বস্তু আপুনি কণ্ট্ৰল কৰিব পাৰিব আৰু লগতে আপোনাৰ মিউজিক ছিষ্টেম দিয়া হৈছে আপোনাৰ ইয়াত ছনী মিউজিক ছিষ্টেম দিয়া হৈছে আৰু 12টা বক্স আপোনাৰ ইয়াত প্ৰভাইড কৰা হৈছে 12 স্পীকাৰ আপোনাৰ ইয়াত দিয়া হৈছে আৰু ইয়াত চাওক তলত আপোনাৰ AC ভেন দিয়া হৈছে AC ভেন আপোনাৰ ইয়াত AC আপোনাৰ অট'মেটিক AC দিয়া হৈছে কমপ্লিট অট'মেটিক AC দিয়া হৈছে আপুনি ইয়াত সকলো ধৰণৰ ছুইচ দিয়া আছে আপুনি ইয়াত কণ্ট্ৰল কৰিব পাৰিব গাড়ীখনৰ এয়া চাওক আপোনাৰ কমপ্লিট ডেস্কবৰ্ড চাওক ইয়াত আপোনাৰ ব্লেক কালাৰ ইউজ কৰিছে আৰু মাজত আপোনাৰ এয়া চাওক উডেন ফিনিচিং কৰিছে যিটো এটা প্ৰিমিয়াম লুকছ দিয়া হৈছে উডেন ফিনিচিং কৰাৰ কাৰণে আৰু এয়া চাওক আপোনাৰ গিয়াৰ ছিষ্টেম হয় আপোনাৰ এখন অট'মেটিক হয় 6 স্পীড আপোনাৰ অট'মেটিক গিয়াৰ বক্স ইয়াত প্ৰভাইড কৰিছে আৰু এয়া চাওক আপোনাৰ নব দিয়া হৈছে এইটো মিউজিক নব হয় আপুনি এই নবৰ থ্ৰুদি আপুনি মিউজিক ছিষ্টেম আপুনি কণ্ট্ৰল কৰিব পাৰিব এয়া আপোনাৰ কাপ হোল্ডাৰ দিছে দুটা কাপ হোল্ডাৰ দিছে আৰু লগতে আপুনি এয়া চাওক আৰ্মৰেষ্ট প্ৰভাইড কৰিছে আৰ্মৰেষ্টৰ ইয়াৰ ভিতৰত চাওক ইয়াত অলপ স্পেচ দিয়া হৈছে অলপ স্পেচ আপুনি ইউজ কৰিব পাৰিব আৰু ইয়াত আপোনাৰ স্পেচ দিছে আৰু আৰ্মৰেষ্টটো আপোনাৰ ফ্লেক্সিবল হয় আপুনি আগলৈ পিছলৈ কৰি আপুনি ইউজ কৰিব পাৰিব আপোনাৰ সুবিধা অনুযায়ী এতিয়া আমি গ্ল'বক্সটো চাওঁ আহক আপুনি এনেকৈ গ্ল'বক্স অপইণ্ট কৰিব লাগিব ইয়াৰ স্পেচটো চাওক ইয়াৰ স্পেচ অলপ ডাঙৰ দিছে যিটো আপোনাৰ ইউজ কৰিবৰ কাৰণে ভাল হ'ব সুবিধা হ'ব আৰু এতিয়া চাওক এই ড্ৰাইভাৰ ছাইডত চাওক আপোনাৰ এই ড্ৰাইভাৰ ছাইডত আপোনাৰ ইয়াত ভেনিটি মিৰৰ প্ৰভাইড কৰিছে চাওক আপোনাৰ মিৰৰ প্ৰভাইড কৰিছে চাওক আৰু এতিয়া আমি ড্ৰাইভাৰ ছাইডত চাওঁ আহক ড্ৰাইভাৰ ছাইডত আপোনাৰ দিছে নাই আপোনাৰ এয়া চাওক ড্ৰাইভাৰ ছাইডত আপোনাৰ নাই দিয়া আপোনাৰ ইয়াত অকল টিকেট হোল্ডাৰ ইয়াত প্ৰভাইড কৰিছে আৰু চাওক IRBM চাওক আপোনাৰ ডে নাইট দিছে আপুনি মেনুৱেলি এডজাষ্টমেণ্ট কৰিব লাগিব এয়া চাওক আপোনাৰ ছানগ্লাছ স্পেচ দিছে আপুনি ইয়াত ছানগ্লাছ থ'ব পাৰিব আৰু ইয়াত আপোনাৰ কেবিন লাইট আপোনাৰ ইয়াত দিয়া হৈছে
এতিয়া আপোনাৰ গাড়ীখনৰ ইম্পৰ্টেণ্ট এলিমেণ্টটো চাওঁ হওক ইয়াত আপোনাৰ ছানৰুফ প্ৰভাইড কৰিছে আপুনি এনেকৈ ছানৰুফটো অন কৰিব পাৰিব চাওক কিমান ভাল লগা হৈছে গোটেই ভিউটো আপুনি দেখা পাব পাৰে আৰু মোৰতো বহুত ভাল লাগে ছানৰুফ আৰু ছানৰুফ দিয়াৰ কাৰণে গাড়ীখনৰ আৰু এটা বহুত ভাল লগা হৈ পৰিছে আপুনি এনেকৈ অপেন কৰিব পাৰিব আৰু এলেক্সা থ্ৰু দি আপুনি ছানৰুফ অপেন কৰিব পাৰিব আৰু চাওক এয়া আপুনি আকৌ এনেকৈ আপুনি ক্ল'জো কৰিব পাৰিব ভিউটোৱে বহুত ভাল লগা হৈছে গোটেই গাড়ীখনতে আপোনাৰ ছানৰুফ আপোনাৰ বহুত ডাঙৰ দিয়া হৈছে ছানৰুফ চ' সেইকাৰণে গাড়ীখনৰ ভাল লগা হৈছে মোৰ মানে ছানৰুফ থাকিলে এনেই গাড়ীখনৰ এটা ভাল লাগে আৰু এয়া চাওক আপোনাৰ গাড়ীখনৰ কমপ্লিট ডেস্কবৰ্ড ভিউ হয় আৰু এটা গৰ্জিয়াছ লুকছ দিয়া হৈছে আপুনি যেতিয়া গাড়ীখনৰ ভিতৰত বহিব এটা প্ৰিমিয়াম ফিল হ'ব আপোনাৰ বহুতেই ভাল লগা হৈছে ডেস্কবৰ্ড ভিউটো গাড়ীখনৰ আপোনাৰ ইঞ্জিনৰ বিষয়ে ক'বলৈ গ'লে পেট্ৰল আৰু ডিজেল দুইটা ইঞ্জিনে দিয়া হৈছে আপোনাৰ ইয়াত আৰু আপোনাৰ স্ক্ৰীনত চাওক আপোনাৰ কমপ্লিট ইঞ্জিনৰ ডিটেইলছ দিয়া হৈছে আৰু গাড়ীখনৰ আপোনাৰ 6 স্পীড মেনুৱেল এণ্ড অট'মেটিক ট্ৰান্সমিশ্যন দিয়া হৈছে আৰু আপুনি যিখন গাড়ী চাই আছে গাড়ীখনৰ কালাৰ আপোনাৰ মিডনাইট ব্লেক হয় আৰু গাড়ীখনৰ মই এতিয়া যিখন আপোনালোকক দেখাই আছোঁ এখন আপোনাৰ টপ মডেল হয় XUV 700 AX7 লাক্সাৰী পাৰ্ক পেক হয় আপোনাৰ এখন গাড়ীখনৰ আপোনাৰ ফুয়েল টেংক 60 লিটাৰ্ছ হয় আৰু আপোনাৰ সেফটি ৰিগাৰ্ডিং ক'বলৈ গ'লে ইয়াত আপোনাৰ এয়াৰ বেগছ অটো বুষ্টাৰ হেডলেম্প আইছ'ফিক্স ABS উইথ EBD 360 ভিউ কেমেৰা ৰিভাৰ্ছ পাৰ্কিং কেমেৰা এণ্ড চেন্সৰ ফ্ৰণ্ট কেমেৰা এই আপোনাৰ সকলোবোৰ সুবিধাই দিয়া হৈছে মহেন্দ্ৰাৰ আপোনাৰ এখন বেষ্ট SUV গাড়ী হয় আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰি দিব অসম মটৰ কাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' লগ পোৱা আশাৰে আজিলৈ সামৰিলোঁ ধন্যবাদ